আমি আপোনাক পুনৰ লৈ গৈছো বিধানসভাৰ মজিয়ালৈ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে বৰ্তমান বাজেট পাঠ কৰি আছে আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ মই 2021-22 বৰ্ষৰ বাজেটত 2208.58 কোটি টকা ধাৰ্য কৰিছো গৃহ বিভাগ অসমৰ সুৰক্ষা অধ্যক্ষ মহোদয় এখন চৰকাৰৰ প্ৰধান লক্ষ্য হৈছে ইয়াত যিসকল আমি মানুহ বসবাস কৰিছো এই লোকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়া আৰু সেই ক্ষেত্ৰত গৃহ বিভাগে এক অতিন্ত প্ৰহৰী নিচিনাকে কাম কৰি আহিছে এই বিভাগক অধিক শক্তিশালী কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেতৃত্ব বহন কৰিছে আৰু মই আপোনাক ক'বলৈ পাই ভাল পাইছো যে এই বিভাগৰ ঋণত মই 5659.74 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছো অধ্যক্ষ মহোদয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ নতুন দিগন্তৰ সূচনা ইতিমধ্যে আমাৰ আৰবান ডেভেলপমেণ্ট যাক ইউডিটি বুলি কৈছিলো আৰু আমাৰ নগৰ উন্নয়ন বিভাগ এই দুইটা বিভাগকে একত্ৰীকৰণ কৰা হৈছে যাৰ আমি নাম দিছো হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ আৰু এই বিভাগটোক আমি উন্নতি কৰিবৰ কাৰণেও এই বাজেটত আমি প্ৰস্তাৱ গ্ৰহণ কৰিছো আৰু মই পুঁজি ইয়াত আবণ্টন দিছো উদ্যোগ আৰু বাণিজ্য বিভাগ সৰ্বাংগীন বিকাশ সৃষ্টি এই বিভাগটোতো মই এই বিত্তীয় বৰ্ষত 222.54 কোটি টকা আবণ্টন ৰাখিছো তথ্য আৰু জনসংযোগ বিভাগ ৰাজ্যখনক সংযোগকৰণ এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে আৰু মই আপোনালোকক এটা কথা ক'বলৈ পাই ভাল পাইছো যে চৰকাৰক প্ৰদান কৰা সেৱাৰ বিপৰীতে সংবাদ প্ৰতিষ্ঠানক বিজ্ঞাপনৰ বিলবিলাক সিলিংমুক্ত কৰা হ'ব এই ব্যৱস্থা আমাৰ চৰকাৰে এইবাৰ বাজেটত ৰাখিছো আৰু এই বিভাগৰ বাবে মই 117.81 কোটি টকাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছো তথ্য প্ৰযুক্তি বিভাগ যিটো বিভাগক আমি ৰাজ্যক সংযোগকাৰী বুলি কৈছো আৰু এই বিভাগৰ বাবেও মই বাজেটত মুঠ 30.64 কোটি টকা ধাৰ্য কৰিছো জলসিঞ্চন বিভাগ সম্ভাৱনীয়তা উন্মুক্তকৰণ আৰু এই বিভাগৰ বাবেও মই এইবাৰ বাজেটত 1245.85 কোটি টকা ধাৰ্য কৰিছো ন্যায়িক বিভাগ আইনৰ শাসন ৰুল অফ ল বুলি যাক অধ্যক্ষ মহোদয় আমি কওঁ এই বিভাগটো মই মুঠ 593.54 কোটি টকা ধাৰ্য কৰিছো শ্ৰম আৰু কল্যাণ বিভাগ আমাৰ মুখ্য অগ্ৰাধিকাৰ এই বিভাগটোতো মই এই বিত্তীয় বৰ্ষত 98.96 কোটি টকা ধাৰ্য কৰিছো বিধায়িনী বিভাগ এই বিভাগটোতো মই এই বছৰত 17.78 কোটি টকা ধাৰ্য কৰিছো খনি আৰু খনিজ সম্পদ বিভাগ এই বিভাগটোতো এই বছৰ 63.37 কোটি টকা ধাৰ্য কৰিছো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ এই বিভাগটোৱে আমাৰ গ্ৰাম্য অঞ্চলৰ শক্তিশালী কৰিবৰ কাৰণে বিগত সময়ছোৱা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আমাৰ অসমৰ আৰ্থ সামাজিক বিকাশত ই দৰিদ্ৰতা দূৰীকৰণ আৰু আত্মগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো বহু সংখ্যক গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণ কৰি আহিছে এই গুৰুত্বপূৰ্ণ বিভাগটোক অধ্যক্ষ মহোদয় অধিক গতিশীল কৰিবৰ কাৰণে দৰিদ্ৰসকলৰ বিভিন্ন আঁচনি সুচাৰুৰূপে সম্পন্ন কৰিবৰ কাৰণে মই এই বিভাগটোৰ বাবে এই বিত্তীয় বৰ্ষত 8023.69 কোটি টকাৰ আবণ্টন ৰাখিছো পেঞ্চন আৰু ৰাজহুৱা ওজৰ আপত্তি এই বিভাগটোৰ অধ্যক্ষ মহোদয় আমাৰ অৱসৰ গ্ৰহণ কৰাৰ পিছত যাতে পেঞ্চনসমূহ আমাৰ লোকসকলে খৰতকীয়াকৈ পাব পাৰে তাৰ অগ্ৰগতিৰ কাৰণে বিভিন্ন ধৰণৰ ৰিফৰ্মছ ইয়াত গ্ৰহণ কৰা হৈছে আৰু এই বাজেটত এই বিভাগটোৰ বাবে মই 766.52 কোটি টকা ধাৰ্য কৰিছো অধ্যক্ষ মহোদয় এইবাৰ আমি আহোঁ কৰ্মচাৰী বিভাগ যিসকলৰ সহযোগিতা অবিহনে এখন চৰকাৰে কেতিয়াও কাম কৰিব নোৱাৰে ভৱিষ্যতৰ বাবে সাজু দল গঠন গতিকে কৰ্মচাৰীসকলে বিগত দিনত যথেষ্টখিনি ৰাইজলৈ সেৱা আগবঢ়াই আহিছে আৰু 2020-21 বৰ্ষৰ বাজেটত মই এই বিভাগৰ বাবে 23.18 কোটি টকা ধাৰ্য কৰিছো শক্তি বিভাগ সৰ্বাংগীন বিকাশ ত্বৰান্বিতকৰণ অধ্যক্ষ মহোদয় এই বিভাগটোকো অধিক গতিশীল কৰিবৰ কাৰণে যোৱা সময়ছোৱা বহুতো প্ৰকল্প হাতত লোৱা হৈছে গতিকে এই বিভাগটো ভৱিষ্যত অনাগত দিনত অধিক শক্তিশালী ৰূপত ৰাইজৰ সেৱা কৰিব পৰা এটা বিভাগলৈ পৰিণত কৰিবৰ কাৰণে আমাৰ প্ৰচেষ্টা জাৰি হ'ব আৰু এই বিভাগটোৰ বাবে এই বিত্তীয় বৰ্ষত মই 4354.96 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছো ছপা আৰু মুদ্ৰণ অধ্যক্ষ মহোদয় এই বিভাগৰ বাবেও এই বিত্তীয় বৰ্ষত
41.89 কোটি টকা ধাৰ্য কৰিছোঁ। ৰাজহুৱা প্ৰতিষ্ঠান পুনৰ্জীৱিতকৰণৰ দিশত গতিকে মই এই বিভাগটোকো শক্তিশালী কৰি ৰাখিবৰ বাবে 1.47 কোটি টকা ধাৰ্য কৰিছোঁ। জনস্বাস্থ্য কাৰিকৰী বিভাগ, নিৰ্মল পানী নিৰ্মল অসম। অধ্যক্ষ মহোদয়, এই বিভাগটোকো শক্তিশালী কৰিবৰ কাৰণে 1204.36 কোটি টকা ধাৰ্য কৰিছোঁ। ইয়াৰ পিছত অধ্যক্ষ আহিছোঁ লোক নিৰ্মাণ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ। এই বিভাগটোৱে আমাৰ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে আগত দিনবিলাকত এই বিভাগটোক মই 988.92 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। এইবাৰ আহিছোঁ অধ্যক্ষ মহোদয় লোক নিৰ্মাণ পথ বিভাগ। অসমক পথৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ ভিতৰত আৰু অসমক বহিৰাজ্যৰ লগতো সংযোগ কৰি ৰাখিছে। এই বিভাগটো শক্তিশালী হ'লেহে আমাৰ ৰাজ্যখন অৰ্থনৈতিক দিশত অধিক শক্তিশালী হ'ব। এই বিভাগটোক মই এই বিত্তীয় বৰ্ষত 8,583.37 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, দেশ আৰু জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা। অধ্যক্ষ মহোদয়, এই বিভাগটোৱে বিভিন্ন সময়ত দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতি শক্তিশালী কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে আৰু এই বিভাগটোৰ বাবে এই বিত্তীয় বৰ্ষত মই 2,809.24 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। অধ্যক্ষ মহোদয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, প্ৰযুক্তি কৰ্মৰ প্ৰতি মানুহক আগ্ৰহান্বিত কৰা। এই বিভাগটোৰ জৰিয়তেও মই এইবাৰ বাজেটত 32.18 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। সচিবালয় প্ৰশাসন বিভাগ, সেৱাই যাৰ মন্ত্ৰ, আৰু এই বিভাগটোতো প্ৰশাসনক অধিক শক্তিশালী কৰিবৰ কাৰণে, গতিশীল কৰিবৰ কাৰণে 443.88 কোটি টকা ধাৰ্য কৰিছোঁ। দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ, এই বিভাগটোৱে আমাৰ দক্ষতা নিৰূপণৰ ক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্মক এক শক্তিৰূপে পৰিগণিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আৰু মই এই বছৰ 2021-22 বৰ্ষৰ বাজেটত 175.66 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। অধ্যক্ষ মহোদয়, সমাজ কল্যাণ বিভাগ, সংস্কাৰতে যাৰ আচল চাবিকাঠি। অধ্যক্ষ মহোদয়, এই বিভাগটোৱে দৰিদ্ৰ শিশু, মহিলা আৰু বৃদ্ধসকলৰ বা দিব্যাংগসকলৰ ওচৰ চাপিবৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু আগন্তুক সময়ছোৱা এই বিভাগটোক অধিক গতিশীল, কৰ্মৰত, স্বচ্ছভাৱে পৰিচালনা কৰিবৰ কাৰণে আমি আগুৱাই যাম আৰু এই ক্ষেত্ৰত মই এই বিত্তীয় বৰ্ষত 2011.61 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, মই আহিছোঁ ভূমি সংৰক্ষণ বিভাগলৈ। সৰ্বাংগীন বিকাশৰ বাবে অৱক্ষয়প্ৰাপ্ত এলেকাৰ সংৰক্ষণ। অধ্যক্ষ মহোদয়, এই বিভাগটোৰ বাবে মই এই বিত্তীয় বৰ্ষত 245.20 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। এইবাৰ আহিছোঁ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, এক উদ্যম এক দল। আমাৰ যুৱ প্ৰজন্মক আমি আগুৱাই লৈ যাবলৈ মানসিকভাৱে এক সবল ৰূপত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে ক্ৰীড়াই হৈছে উপযুক্ত এক মাধ্যম আৰু এই ক্ৰীড়াক আগবঢ়াই লৈ যাবৰ কাৰণে এইবাৰ বাজেটত মই 143.11 কোটি টকা ধাৰ্য কৰিছোঁ। চাহ জনজাতি বিভাগ, অসমৰ গৌৰৱ। এই চাহ জনজাতিৰ লোকসকলে আমাৰ অসমৰ মাটি পানী গ্ৰহণ কৰি আমাৰ চাহক বিশ্বত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আন্তৰিকতাৰে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। এই চাহ জনগোষ্ঠীৰ লোকসকলৰ বিকাশ আৰু উন্নয়নৰ কাৰণে মই এই বাজেটত 143.11 কোটি টকা ধাৰ্য কৰিছোঁ। পৰ্যটন বিভাগ, অতুলনীয় অসম। অসম চৰকাৰে এই বিভাগটোক পৰ্যটনৰ জৰিয়তে অসমক ৰাষ্ট্ৰৰ মানচিত্ৰত, আমাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত এক স্থান দখল কৰিবৰ কাৰণে মই পুঁজি ইয়াত দিছোঁ আৰু এই পুঁজি হৈছে 76.24 কোটি টকা। ৰূপান্তৰ আৰু উন্নয়ন বিভাগ, এই বিভাগটোতো অধ্যক্ষ মহোদয়, এই বিভাগৰ জৰিয়তে আমাৰ উন্নয়নৰ আধাৰ প্ৰস্তুত কৰা হৈছে আৰু যোৱা সময়ছোৱা অতি সক্ৰিয়তাৰে এই বিভাগটোৱে অসমৰ উন্নয়নৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। এই বিভাগটো অধিক গতিশীল কৰিবৰ কাৰণে মই এই বিত্তীয় বৰ্ষত 1719.47 কোটি টকা ধাৰ্য কৰিছোঁ। পৰিবহণ বিভাগ,
ঘাইপথ, নদীপথ আৰু অন্যান্য যোগাযোগ ব্যৱস্থাৰ সংযোগীকৰণ। অধ্যক্ষ মহোদয়, আমাৰ এই বিভাগটোৱে এক বৃহৎ ৰাজহ সংগ্ৰহকাৰী বিভাগ আৰু নাগৰিকসকলৰ যাতায়াতৰ ক্ষেত্ৰত, পথ সুৰক্ষাৰ ক্ষেত্ৰত এই বিভাগটোৱে আন্তৰিকতাৰে কাম কৰি আহিছে। মই এইবাৰ এই বিভাগটোক বাজেটত 468.74 কোটি টকাৰ প্ৰস্তাৱ কৰিছোঁ। জলসম্পদ বিভাগ, অধ্যক্ষ মহোদয়, এই বিভাগটোৱেও ৰাজ্যখনৰ বিভিন্ন মথাউৰি নিৰ্মাণ বা মথাউৰিসমূহৰ মেৰামতি বা বানপানীৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক ভূমিকা গ্ৰহণ কৰি আহিছে আৰু এই বিভাগটোক আমি এই বিত্তীয় বৰ্ষত 893.56 কোটি টকা ধাৰ্য কৰিছোঁ। সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগ, সৰ্বাত্মক উন্নয়নৰ পথত। এই বিভাগটো অধ্যক্ষ মহোদয় সংখ্যালঘু লোকসকলৰ উন্নয়ন, তেওঁলোকৰ শৈক্ষিক বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে আৰু এই বিভাগটোকো মই অধিক সক্ৰিয় কৰিবৰ কাৰণে এইবাৰ বাজেটত 77.09 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগ, এই বিভাগটোকো অধ্যক্ষ মহোদয় আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে আমাৰ ৰাজ্যখনত এখন সুন্দৰ ফুলনিৰ নিচিনাকৈ এটা পৰিৱেশ সৃষ্টি কৰিছে। গতিকে এই লোকসকলৰ উন্নয়নৰ দায়িত্ব আমাৰ চৰকাৰখনৰ আছে। সেইকাৰণে এই বিভাগটোকো অধিক গতিশীল কৰিবৰ কাৰণে মই এই বিভাগত মই পুঁজি ধাৰ্য কৰিছোঁ। বড়োলেণ্ড কল্যাণ বিভাগ আজব আছে, গ্ৰান্টত আছে। গ্ৰান্টত আছে, গ্ৰান্টত চালে আপুনি ডিটেইলছ গ্ৰান্টত পাব। মহোদয়, বড়োলেণ্ড এলেকাত বসবাস কৰা লোকসকলৰ কল্যাণ আৰু সৰ্বাংগীন বিকাশৰ বাবে নীতি আৰু কাৰ্যসূচী যুগুত কৰিবলৈ তথা ৰূপায়ণ কৰিবলৈ বড়োলেণ্ড কল্যাণ বিভাগ নামৰ এটা নতুন বিভাগ গঠন কৰা হৈছে। কোকৰাঝাৰত বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপনৰ বাবে জাননী কৰা হৈছে। অধ্যক্ষ মহোদয়, এতিয়া মই বাজেটৰ মূল অংশটোলৈ আহিছোঁ। অধ্যক্ষ মহোদয়, যোৱা 5টা বছৰত আমাৰ চৰকাৰখনে বাজেট ব্যৱস্থাপনা আৰু ৰাজহ দায়িত্বৰ ক্ষেত্ৰত এক দৃষ্টান্তমূলক পৰিৱৰ্তন আনিছে। প্ৰযুক্তিবিদ্যাৰ জৰিয়তে স্বচ্ছতা আহৰণ কৰি বিনিয়োগ আকৰ্ষণ কৰাৰ বাবে ব্যৱসায়ৰ সুচলতাৰ ইজ অফ ডুইং বিজনেছ ব্যৱস্থা কৰি আমাৰ চৰকাৰখনে ৰাজ্যখনক প্ৰগতিৰ উজ্জ্বল উদাহৰণ হিচাপে গঢ়ি তুলিবলৈ আমাৰ অক্লান্ত প্ৰয়াসৰ ক্ষেত্ৰত কোনো আমি সুৰুঙা ৰখা নাই। মহোদয়, এই কথা মই উল্লেখ কৰিব বিচাৰিছোঁ যে যি সময়ত আমি কোভিড অতিমাৰীৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে সকলো ধৰণৰ উপায়ে কামত লগোৱা আৰু সুশৃংখলিত কৰিবলৈ আমি কাম কৰিব লগা হৈছিল, সেই একেখিনি সময়তে ৰাজহ সৃষ্টিৰ ক্ষেত্ৰতো এক প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল। যিহেতু অৰ্থনীতি স্থবিৰ হৈ পৰাৰ উপক্ৰম ঘটিছিল, কিন্তু তেনে এক পৰিস্থিতি সত্ত্বেও তেতিয়াৰ বিত্তমন্ত্ৰী হিচাপে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গঠনমূলক আৰু নিৰ্ণায়ক নেতৃত্বত অধীনত আমাৰ ৰাজ্যখনে সবলতাৰে এই পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে সক্ষম হয়। এয়া সম্ভৱ হৈ উঠিছে কেৱল যোৱা 5টা বছৰত আমাৰ চৰকাৰে কাৰ্যতঃ ৰূপায়ণ কৰা দূৰদৃষ্টিসম্পন্ন সংস্কাৰ আৰু নীতিসমূহৰ ওপৰত। ইয়াৰ পিছত আহিছোঁ অধ্যক্ষ মহোদয়, বাণিজ্যিক কৰ সংস্কাৰ। অধ্যক্ষ মহোদয়, মই এই কথা উল্লেখ কৰিবলৈ পাই সুখী হৈছোঁ যে যোৱা 2020 আৰু 21 বৰ্ষত কোভিড অতিমাৰীৰ বাবে অৰ্থনৈতিক অৱনমন হোৱা সত্ত্বেও পূৰ্বৱৰ্তী বছৰটোত 14,967 কোটি টকা সংগ্ৰহৰ বিপৰীতে কৰ বিভাগে 14,645 কোটি টকা সংগ্ৰহ কৰে। গতিকে তেওঁলোকে ইমান কোভিড মহামাৰীৰ পৰিস্থিতিৰ ভিতৰতো উল্লেখযোগ্যভাৱে কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। 2020 আৰু 21 চলিত বিত্তীয় বৰ্ষৰ প্ৰথম 3 মাহত যোৱা বছৰৰ প্ৰথম 3 মাহৰ 1920 কোটি টকাৰ তুলনাত কোভিডৰ দ্বিতীয়টো ঢৌ চলি থকা সত্ত্বেও কৰ বিভাগে কৰ সংগ্ৰহ 3,501 কোটি টকালৈ বৃদ্ধি কৰিবৰ কাৰণে সক্ষম হয়। মহোদয়, যোৱা 5টা বছৰত বিভিন্ন দিশত গ্ৰহণ কৰা বিভিন্ন উপায়ৰ বিষয়ে মই কিছু উল্লেখ কৰিব বিচাৰিছোঁ। কৰ আৰোপণ গাঁথনিৰ আৰম্ভণিতে সীমা বৃদ্ধি আৰু উপান্ত ব্যৱসায়ী পঞ্জীয়নৰ আৰম্ভণি সীমা বৃদ্ধি। উপান্ত কৰদাতাসমূহৰ বাবে কৰ আৰোপণ গাঁথনিৰ উচ্চ সীমা 75 লাখ টকাৰ পৰা 150 লাখ টকালৈ বৃদ্ধি কৰা হৈছে, যিয়ে তেনে কৰদাতাসকলক কোনো বিশদ হিচাপে ৰখাৰ প্ৰয়োজনীয়তা অবিহনে মুঠ আয়ৰ ওপৰত 1% মোটামুটি সামগ্ৰী আৰু সেৱা কৰ পৰিশোধ কৰিবলৈ সক্ষম কৰি তুলিছে। সামগ্ৰী আৰু সেৱা কৰ GSTৰ অধীনত
পঞ্জীয়নৰ আৰম্ভণি সীমাও মূল্য সংযোজিত কৰ ভেটৰ অধীনত 6 লাখ টকাৰ তুলনাত 40 লাখ টকালৈ বৃদ্ধি কৰা হৈছে, যিয়ে ক্ষুদ্ৰ আৰু উপান্ত কৰদাতাসকলৰ কৰৰ বোজা লাভ কৰাটো সহজ কৰি তুলিছে। চাহ উদ্যোগলৈ কৰ সকাহ ৰাজ্যখনৰ চাহ উদ্যোগটোৰ উন্নয়ন সাধনৰ অৰ্থে তথা ইয়াৰ বহনক্ষম বিকাশৰ বাবে অসম কৰ আৰোপণ নিৰ্দিষ্ট ভূমিত আইন 1990 অধীনত 2019 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰে চাহ বাগানসমূহে উৎপাদন কৰা আৰু ক্ৰয় কৰা কেঁচা চাহপাতৰ গ্ৰীণ টি লিপছৰ কৰ পৰিশোধৰ ক্ষেত্ৰত 3 বছৰৰ কাৰণে কৰ সকাহৰ কথা ঘোষণা কৰিছে। অধ্যক্ষ মহোদয়, এই কৰ সকাহৰ ঘোষণাই ৰাজ্যখনত চাহ উৎপাদনকাৰী উদ্যোগসকললৈ যথেষ্ট সকাহ দিব। তদুপৰি জলবায়ু পৰিৱৰ্তন আৰু অন্যান্য কাৰকৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা চাহ খণ্ডটোৰ প্ৰসাৰ তথা এই খণ্ডটোলৈ সহায় আগবঢ়োৱাৰ অৰ্থে চৰকাৰে 2020 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ 3 বছৰৰ বাবে কৃষি আয়কৰ পৰিশোধৰ ক্ষেত্ৰতো সম্পূৰ্ণ ৰেহাই প্ৰদান কৰিছে। এগ্ৰিকালচাৰ ইনকাম টেক্স ফ্ৰী হ'ব। অধ্যক্ষ মহোদয়, অসম উদ্যোগিক নীতিৰ অধীনত ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ GST পৰিশোধ। এইটো গৌৰৱৰ বিষয় যে মূল্য সংযোজিত কৰ ভেটৰ অধীনত কৰৰ উদ্গনিমূলক ব্যৱস্থা লাভ কৰা বৰ্তমানে থকা উদ্যোগসমূহ তথা নতুন বিনিয়োগক আকৰ্ষণ কৰিবলৈ নতুন উদ্যোগৰ বাবে সামগ্ৰী আৰু সেৱা কৰ পৰিশোধ আঁচনি প্ৰৱৰ্তনৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰত অসমীয়াই হৈছে প্ৰথম ৰাজ্য। GST আমি ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখনে প্ৰথম ৰাজ্য আছিল। অসম ঔদ্যোগিক যোগ্য গোটকৰসমূহৰ বাবে কৰ পৰিশোধ আঁচনিৰ অধীনত এতিয়ালৈকে যোগ্য উদ্যোগসমূহলৈ 783.61 কোটি টকাৰ ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ SGST পৰিশোধ কৰা হৈছে। ষ্টেট GST। অধ্যক্ষ মহোদয়, বকেয়া ধন প্ৰদানৰ ক্ষেত্ৰত ঋণ পৰিশোধ আঁচনি বহুদিন ধৰি অনাদায় হৈ পৰি থকা বকেয়া ধন প্ৰদানৰ লক্ষ্যৰে 2019-20 আৰু 2020-21 বৰ্ষত বকেয়া ধন পৰিশোধৰ বাবে অসম কৰ আৰোপণ বকেয়া ধন পৰিশোধ আইন 2019ৰ জৰিয়তে এখন সমাধান আঁচনি এমনেষ্টি স্কিম হাতত লোৱা হৈছিল। বহুদিন অনাদায় হৈ পৰি থকা বকেয়া ধন পৰিশোধৰ বাবে 2021-22 বিত্তীয় বৰ্ষতো এখন একেধৰণৰ আঁচনি অনাৰ প্ৰস্তাৱ দিয়া হৈছে। কোভিড সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সা সামগ্ৰী ব্যয় কৰাৰ অৰ্থে সামগ্ৰী আৰু সেৱা কৰ GST ৰেহাই আৰু কৰৰ নিৰিখ হ্ৰাসকৰণ কোভিড-19 প্ৰতিৰোধ তথা চিকিৎসাৰ বাবে প্ৰয়োজনীয় হোৱা অত্যাৱশ্যক ঔষধ আৰু অন্যান্য চিকিৎসাজনিত আহিলা পাতি পৰীক্ষা কৰা সা সঁজুলিৰ ওপৰত সামগ্ৰী আৰু সেৱা কৰ GST 2021 চনৰ 30 ছেপ্টেম্বৰলৈ সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে নাইবা হ্ৰাস কৰা হৈছে। পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি এই ৰেহাইৰ সময়সীমা বৃদ্ধি পাব। অধ্যক্ষ মহোদয়, কোভিড-19 মহামাৰীৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত সামগ্ৰী আৰু সেৱা কৰ GSTৰ অধীনত কৰদাতাসমূহলৈ বিশেষ ৰেহাই। তদুপৰি কোভিড-19 মহামাৰীৰ দ্বিতীয় লহৰৰ বাবে সামগ্ৰী আৰু সেৱা কৰৰ অধীনত বিধিসন্মত আৰু নিয়ামক নীতি নিৰ্দেশনা পালন কৰিবলৈ যাওঁতে কৰদাতাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত চৰকাৰে কৰদাতাসমূহলৈ বিভিন্ন সকাহ প্ৰদান কৰিছে। সেইবোৰ হৈছে সুতৰ হাৰ হ্ৰাস, বিলম্ব হোৱা মাচুল ৰেহাই, GST ৰিটাৰ্ণৰ তাৰিখৰ সম্প্ৰসাৰণ কৰা, ITCৰ ক্ষেত্ৰত ৰেহাই আৰু GST ৰিটাৰ্ণ দাখিল নকৰাৰ বাবে এমনেষ্টি স্কিম, পিতৃকৰৰ বিবেচিত পঞ্জীয়ন ভৰ্তিকৰণৰ সুবিধা, বিভিন্ন কৰ সম্পৰ্কীয় আইনৰ অধীনত পঞ্জীবদ্ধ কৰদাতাসকলে ব্যক্তিগত কৰ প্ৰফেশ্যনেল টেক্স আইনৰ অধীনত পঞ্জীবদ্ধ বা ভৰ্তি হ'বলৈ প্ৰায় অক্ষম হয়। আজ্ঞানুবৰ্তিতাৰ ভাৰ সুচল কৰিবলৈ অন্য কৰ আইনৰ অধীনত পঞ্জীবদ্ধ কৰদাতাসমূহলৈ পঞ্জীয়ন বিবেচিত ডিমড ৰেজিষ্ট্ৰেশ্যন হোৱাৰ সুবিধা প্ৰদান কৰা হৈছে। সামগ্ৰী আৰু সেৱা কৰ বহিৰ্ভূত নন GST টেক্স আইনৰ স্বয়ংক্ৰিয়কৰণ, ইয়াৰ অধীনত পঞ্জীয়ন, ৰিটাৰ্ণ দাখিল, কৰ পৰিশোধ আৰু নন GST আইনসমূহৰ আওতাত পৰা কাৰ্যপ্ৰণালী বৰ্তমানে কৰদাতাসকলে কায়িকভাৱে ৰূপায়ণ কৰি আহিছে। সেই কাৰ্য প্ৰণালীসূচক সহজ আৰু সুচল কৰিবলৈ এটা অনলাইন ইলেক্ট্ৰনিক প্লেটফৰ্মৰ বিকাশ সাধন কৰাৰ বাবে প্ৰস্তাৱ ৰখা হৈছে। আবকাৰী বিভাগৰ সংস্কাৰ। অধ্যক্ষ মহোদয়, সন্মানীয় সদনে জানি ভাল পাব যে 2016-17 বৰ্ষত সংগৃহীত 966.32 কোটি টকাৰ বিপৰীতে 2020 আৰু 21 বৰ্ষত আবকাৰী ৰাজহ 2031.05 কোটি টকালৈ বৃদ্ধি হৈছে। বিগত 5টা বছৰত
বিভাগটোলৈ চৰকাৰে অনা কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথাও উনুকিয়াব বিচাৰিছোঁ। 1 নম্বৰতে অধ্যক্ষ মহোদয়, চুক্তিবদ্ধ পণ্যাগাৰ ধাৰণাৰ বিলুপ্তি আৰু শুক্ল গ্ৰহণৰ স্থান পৰিৱৰ্তন। ইয়াৰ ফলত কাৰখানাৰ একমাত্ৰ শুক্ল পৰিশোধ কৰা সুৰাহে ওলাই অহাটো নিশ্চিত হৈছে। তদুপৰি বৰ্তমানে সৰ্বোচ্চ খুচুৰা মূল্যৰ ভিত্তিত আবকাৰী শুল্ক কৰ্তন সাপেক্ষে আৰোপণ কৰা হয়। দেশীয় সুৰাৰ আওপুৰণি মহল ব্যৱস্থাৰ ৰদ বদল। দেশীয় সুৰাৰ মহল ব্যৱস্থা বাতিল কৰি বটলত বিক্ৰী ব্যৱস্থা কৰাৰ যোগেদি তেনে সুৰাৰ মানদণ্ডও অক্ষুণ্ণ ৰখাটো নিশ্চিত কৰা হৈছে। সুৰাযুক্ত ঐতিহ্য পানীয় নীতি। বিভিন্ন থলুৱা জনগোষ্ঠীৰ বিশেষকৈ মহিলাসকল বা পুৰুষসকলক আৰ্থিকভাৱে শক্তি প্ৰদান আৰু পৰ্যটনৰ বিকাশৰ বাবে 2017 চনত এই নীতি প্ৰস্তুত কৰা হৈছে। মানৱীয় আন্তঃসংহিতা হ্ৰাস কৰিবলৈ বাণিজ্যিক ব্যৱস্থাৰ স্বয়ংক্ৰিয়কৰণ। ৰাজহ সংগ্ৰহ, পাৰ্মিট তথা অনুমতি পত্ৰ, অনুজ্ঞাপত্ৰক সম্পূৰ্ণৰূপে অনলাইন আৰু ডিজিটেল কৰি তোলা হৈছে। তদুপৰি বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত এছপায়াৰ প্ৰজেক্টৰ অধীনত এক ব্যাপক আৰু শক্তিশালী অনলাইন ব্যৱস্থা আৰম্ভ কৰা হৈছে আৰু অতি সোনকালে এই ব্যৱস্থাটো অধিক কাৰ্যক্ষম কৰি তোলা হ'ব। তদুপৰি আবকাৰী বিভাগৰ এটা অত্যাধুনিক ৰসায়নাগাৰৰ কামো আৰম্ভ হৈছে। পৰিৱেশ আৰু বন বিভাগৰ সংস্কাৰ। মই অধ্যক্ষ মহোদয় এইখন সদনত এটা ঐতিহাসিক সংস্কাৰৰ কথা ক'বলৈ আগবাঢ়ি আহিছোঁ আৰু এই সংস্কাৰটোতো মই উঠাবলৈ পাই মই নিজেই গৌৰৱান্বিত। অধ্যক্ষ মহোদয়, পৰৱৰ্তী বিত্তীয় বৰ্ষত বন বিভাগৰ যি ৰয়েলটি আছে ৱৰ্কছ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি আমি 3 গুণ বৃদ্ধি কৰিবলৈ আমি লৈছোঁ আৰু ইয়াৰ লগতে এই ৰয়েলটি আমি চ'ৰ্চতে আমি সংগ্ৰহ কৰিম আৰু ফলস্বৰূপে ইয়াৰ আমাৰ ৰাজ্যখনৰ যিটো ফৰেষ্ট ৰয়েলটি আছে এই ফৰেষ্ট ৰয়েলটিও কেইবা হাজাৰ কোটি টকালৈ বৃদ্ধি পাব। গতিকে অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনৰ নিজা ৰাজহ সংগ্ৰহৰ ব্যৱস্থাটোত ই এক শক্তিশালী ভূমিকা পালন কৰিব। তৃতীয়তে অধ্যক্ষ মহোদয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰশংসনীয় সিদ্ধান্তৰ লগত ৰজিতা খুৱাই তেখেতৰ বিত্তমন্ত্ৰী হিচাপে থকাৰ সময়ত জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ অতিৰিক্ত কৰ বা বিত্তীয় বোজা নিদিয়াকৈ বা ঐতিহাসিক সিদ্ধান্তৰ নিচিনাকৈ ময়ো এই ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ অতিৰিক্ত কৰ আৰোপ নকৰাকৈ মোৰ বাজেট দাখিল কৰিব বিচাৰিছোঁ। মই এই বাজেটখনৰ অধ্যক্ষ মহোদয় শেষলৈ আহিছোঁ আৰু এই বাজেটখনৰ এক প্ৰাক্কলনৰ বিষয়ে আপোনাক অৱগত কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, 2021-22 বৰ্ষৰ বাজেট প্ৰাক্কলনত ৰাজ্যখনৰ একত্ৰিতকৃত নিধিত মুঠ 1,07,317,317.54 কোটি টকাৰ প্ৰাপ্তি প্ৰদৰ্শন কৰা হৈছে। অধ্যক্ষ মহোদয়, আমাৰ দৃষ্টিত হৈছে 1,07,317.54 কোটি টকা। মই আকৌ কৈছোঁ, ইয়াৰে 88,979.40 কোটি টকা ৰাজহ শিতানত আৰু বাকী টকা 18,338.14 কোটি টকা মূলধন শিতানত। বিভিন্ন উৎসৰ পৰা অহা একত্ৰিত নিধিৰ আনুমানিক প্ৰাপ্তি হিচাপে মই তালিকা নম্বৰ 1ত উল্লেখ কৰিছোঁ। ৰাজহুৱা শিতানত 1,82,253.14 কোটি টকা আৰু উপনিমিত্ত কণ্টিজেঞ্চি পুঁজিৰ অধীনত 200 কোটি টকা যোগ হোৱাৰ বিপৰীতে সৰ্বমুঠ আদায়ৰ পৰিমাণ হ'ব 2,89,770.68 কোটি টকা। ইয়াৰ বিপৰীতে 2021 আৰু 22 বৰ্ষত ৰাজ্যখনৰ একত্ৰিতকৃত নিধিৰ পৰিমাণ সৰ্বমুঠ ব্যয়ৰ পৰিমাণ 1,05,556.29 কোটি টকা বুলি অনুমান কৰা হৈছে। ইয়াৰে ৰাজহ বিভাগত ৰাজহ শিতানত 84,405.47 কোটি টকা আৰু মূলধন শিতানত 23,150.82 কোটি টকা। 2021-22 বৰ্ষত একত্ৰিত নিধিৰ মঞ্জুৰি অনুযায়ী ব্যয়সমূহৰ প্ৰাক্কলন তালিকা নম্বৰ 2ত দেখুওৱা হৈছে। ৰাজহুৱা শিতানত হোৱা ব্যয় প্ৰায় 1,81,610.81 কোটি টকা আৰু উপনিমিত্ত কণ্টিজেঞ্চি পুঁজিৰ অধীনত 200 কোটি টকাৰে বছৰটোৰ সৰ্বমুঠ প্ৰাক্কলিত ব্যয়ৰ পৰিমাণ হ'ব
89,367.10 কোটি টকা। এইদৰে বছৰটোত হোৱা প্ৰাককলিত লেনদেনৰ বাবদ আনুমানিক 403.58 কোটি টকা ৰাহি হ'ব। ইয়াৰ লগত বছৰটোৰ আৰম্ভণি ঘাটি 969.78 কোটি টকাৰ হিচাপ মিলালে 2021-22 বৰ্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ 566.20 কোটি টকা হ'বগে। অধ্যক্ষ মহোদয়, এতিয়া মই শেষলৈ আহিছোঁ। আমাৰ সাংস্কৃতিক আৰু ঐতিহাসিক পৰম্পৰাৰ বাবে মই এগৰাকী শ্ৰদ্ধাশীল অনুগামী। উত্তৰাধিকাৰী সূত্ৰে আমি অতিশয় সমৃদ্ধ। আমাৰ 4 বেদ 3000 বছৰতকৈও অতি প্ৰাচীন। বেদৰ নিহিত স্বাস্থ্যত সৌন্দৰ্য আৰু সদা প্ৰাসংগিকতাই আমাক অহৰহ অনুপ্ৰাণিত কৰি আহিছে। মই সেই হেতু মোৰ এই বছৰৰ বাজেট বক্তৃতা এটা বেদৰ শ্লোগানে সামৰণি মাৰিব বিচাৰিছোঁ। আনু ভদ্ৰা কৃতবু য়ন্তু বিশ্বতঃ। বিশ্বৰ সকলো দিশৰ পৰা সকলো শুভ চিন্তা এই স্থানলৈ প্ৰবাহিত হওক। জয় হিন্দ, জয় অসম, ভাৰত মাতা কি জয়। ধন্যবাদ। এতিয়া এটা সৰু এনাউন্সমেণ্ট যে আমাৰ সকলো সন্মানীয় সদস্যসকলে এটা কথা কৈ আছে, যিটো আমি এইবাৰৰ পৰা অলপ লেপটপৰ ইউজৰ সুবিধাৰ কথা কৈ দিছিলোঁ, কিন্তু কিছু টেকনিকেল প্ৰব্লেম যিটো লেপটপবিলাকত কেবল লাইনত দিয়া হৈছিলে, সেইকাৰণে ৱাইফাইৰ ব্যৱস্থা কৰা হৈছে। সোমবাৰৰ পৰা আইপেড লেপটপ ইউজ কৰিব পাৰিব, কিন্তু মোবাইলটো বাহিৰত থ'ব লাগিব, আৰু নহ'লে ৱাইফাই ইয়াত মানে সমস্যা সৃষ্টি কৰিব অন্য নেটৱৰ্কবিলাক আহিলে ৰিংটন। গতিকে সকলোৰ কাৰণে সুবিধা হ'ব। এতিয়া অহা 19/7/2021 তাৰিখৰ পুৱা 9:30 বজালৈ সদন স্থগিত ৰখা হ'ল। আৰু সেয়া বিধানসভাত 2021-22 বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিলে প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে। এক ঐতিহাসিক মুহূৰ্ত। প্ৰায় 3:10 পৰা আৰম্ভ হোৱা এই বাজেট ভাষণ এই মুহূৰ্তত সামৰণি পৰিছে। এক দীঘলীয়া ভাষণ পাঠ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। 2021-22 বৰ্ষৰ বিত্তীয় বাজেট ঘোষণা কৰিলে আৰু সমাজৰ সৰ্বস্তৰৰ লোকক সামৰি এই বাজেট ঘোষণা কৰাৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰা হৈছে, নতুন নতুন আঁচনিৰ কথা ঘোষণা কৰা হৈছে। কৃষি ক্ষেত্ৰ, চাহ উদ্যোগ, বাণিজ্য সকলো ক্ষেত্ৰতে সৰ্বাংগীন উন্নতি সাধন কৰিব বুলি দাবী জনাইছে এই বাজেটে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন প্ৰথমখন চৰকাৰৰ এয়া বিত্তীয় বাজেট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ বিত্তীয় বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। আৰু কেতবোৰ প্ৰতিশ্ৰুতি, কেতবোৰ আশ্বাস প্ৰদান কৰা হ'ল এই বাজেটত। আৰু এই বাজেটক লৈ ৰাইজৰ কি প্ৰতিক্ৰিয়া হয় সেয়া হ'ব লক্ষণীয়। বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰা হৈছে, বিভিন্ন আঁচনিত নতুনকৈ ব্যয় কৰাৰ কথা ঘোষণা কৰা হৈছে। বিশেষকৈ অৰুণোদয় আঁচনিৰ কথা কৈছে। অৰুণোদয় আঁচনিৰ পূৰ্বৰ ধন এইবাৰ বৃদ্ধি কৰি 1000 টকালৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। অৰুণোদয় সকলোতকৈ শক্তিশালী আঁচনি বুলি সদনত ঘোষণা বিত্তমন্ত্ৰীগৰাকীৰ। শিক্ষা, স্বাস্থ্য, কৃষি, উদ্যোগ সকলো সামৰি 2021-22 বৰ্ষৰ বিত্তীয় বাজেট ঘোষণা কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে। আৰু এই বাজেট সন্দৰ্ভত শাসক বিৰোধীৰ প্ৰতিক্ৰিয়া আমি আপোনাক জনাই যাম। তাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি।